নমস্কাৰ মই মৌচুমী বৰুৱাই আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অৰ্থনীতি বিজ্ঞানৰ কেন্দ্ৰীয় সমস্যা অৰ্থাৎ চেণ্ট্ৰেল প্ৰব্লেমবিলাকৰ বিষয়ে আলোচনা কৰিম। এতিয়া অৰ্থনীতি বিজ্ঞানৰ কেন্দ্ৰীয় সমস্যা বুলি ক'লে কি বুজো বা চেণ্ট্ৰেল প্ৰব্লেমনো কি এই বিষয়ে ইয়াত আমি আজি আলোচনা কৰিম। এতিয়া আমি দেখিবলৈ পাইছোঁ যে বছৰৰ পিছত বছৰ ধৰি যেনেদৰে জনসংখ্যা বৃদ্ধি হৈ আহিছে সেই বৰ্ধিত জনসংখ্যাৰ বাবে আমাৰ দ্ৰব্য আৰু সামগ্ৰীবিলাকৰ চাহিদাও বাঢ়িছে, কিন্তু সেই দ্ৰব্য সামগ্ৰীৰ চাহিদা বৃদ্ধি অৰ্থাৎ আমাৰ অভাৱবিলাক যি বৃদ্ধি হৈ আহিছে সেই অভাৱবিলাক পূৰণ কৰিব পৰাকৈ কিন্তু আমাৰ সম্পদৰ পৰিমাণ সীমিত, আৰু সেই কাৰণেই আমাৰ অৰ্থনীতিত কিছুমান কেন্দ্ৰীয় সমস্যাই দেখা দিয়ে। কাৰণ আমাৰ সীমিত সম্পদৰ সহায়ত যেতিয়া আমি আমাৰ অসীম অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁ তেতিয়াই অৰ্থনীতিত প্ৰচণ্ডতাৰ সমস্যাটোৱে দেখা দিয়ে। এনেকুৱা কিছুমান কাৰণতে আমি অৰ্থনীতিত কেন্দ্ৰীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এইবিলাক উন্নত দেশ হওক, উন্নয়নশীল দেশ হওক বা অনুন্নত দেশ হওক, সকলোবিলাক দেশেই এনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই সমস্যাবিলাকক সাধাৰণতে আমি তিনিটা ভাগ কৰি পেলাই আলোচনা কৰোঁ। প্ৰথম কথাটো হৈছে যে আমি কি উৎপাদন কৰিম, কোনবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন কৰিম, হোৱাট টু প্ৰডিউচ, কি উৎপাদন কৰিম। দ্বিতীয়টো কথাটো হৈছে যে হাউ টু প্ৰডিউচ, আমি কেনেকৈ সেই দ্ৰব্য সামগ্ৰীবিলাক উৎপাদন কৰিম। 3 নম্বৰতে হৈছে আমি কাৰ বাবে উৎপাদন কৰিম, ফৰ হুৱেম টু প্ৰডিউচ, আমি এই দ্ৰব্য সামগ্ৰীবিলাক কাৰ কাৰণে উৎপাদন কৰিম। এই তিনিটা সমস্যাই আমাৰ অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা বুলি আমি আলোচনা কৰোঁ। আৰু আহকচোন ভিডিঅ'টোৰ জৰিয়তে আমি আৰু বিতংভাৱে আলোচনা কৰোঁ। ইয়াত চাওক, অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা চেণ্ট্ৰেল প্ৰব্লেম অফ এন ইকনমি। ইয়াত মই তিনিটা ভাগত ভাগ কৰিছোঁ, এনেকৈ এখন চাৰ্টৰ সহায়ত ভাগ কৰিছোঁ, যাতে এনেকৈ কৰিলে মানে কুৱেশ্যন এনচাৰবিলাক আমাৰ পঢ়িবলৈ ভাল আৰু লগতে আমি বুজি পাবলৈও সহজ হয়। ইয়াক মই তিনিটা এনেকৈ ভাগত ভাগ কৰি লৈছোঁ। প্ৰথম কথাটো হৈছে কি আৰু কিমান পৰিমাণে দ্ৰব্য আৰু সেৱাসমূহ উৎপাদন কৰিব, হোৱাট টু প্ৰডিউচ। ছেকেণ্ডটো হৈছে কি ধৰণে উৎপাদন কৰিব, হাউ টু প্ৰডিউচ। থাৰ্ডটো হৈছে কাৰ কাৰণে উৎপাদন কৰিব, ফৰ হুৱেম টু প্ৰডিউচ। এতিয়া আহিছোঁ এটা এটাকৈ ইয়াত আলোচনা কৰা হ'ব। প্ৰথম কথাটো হৈছে হোৱাট টু প্ৰডিউচ। হোৱাট টু প্ৰডিউচত কিন্তু চিলেকশ্যন অফ গুডছ ইন ছাৰ্ভিচ আহিব, মানে দ্ৰব্য সামগ্ৰীবিলাক আমি কেনেকৈ নিৰ্বাচন কৰিম। প্ৰথম কথাটো হৈছে যে কি ধৰণে দ্ৰব্য সামগ্ৰীবিলাক আমি উৎপাদন কৰিম, কি ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰিম। দ্বিতীয়টো হৈছে যে কিমান পৰিমাণে দ্ৰব্য আৰু সামগ্ৰীবিলাক আমি উৎপাদন কৰিম। এইকাৰণে এইখিনি কথাটো আহিছে যিহেতু আমাৰ অভাৱ অসীম, আমাৰ চাহিদা অসীম, আৰু সেই অসীম অভাৱবিলাক বা অসীম চাহিদাবিলাক পূৰণ কৰিবলৈ আমাৰ কিন্তু সম্পদবিলাক সীমিত সম্পদ। সেই সীমিত সম্পদৰ সহায়ত যেতিয়া আমি অসীম অভাৱবিলাক আমি পূৰণ কৰিবলৈ যাওঁ তেতিয়া আমাৰ এই দ্ৰব্য সামগ্ৰীবিলাক আমি চিলেকশ্যন কৰিবলগীয়া হয়। এই কথাটোৱে অৰ্থনীতিৰ প্ৰথমটো আমাৰ কেন্দ্ৰীয় সমস্যা। ইয়াৰ মিনিংটো হৈছে দিছ প্ৰব্লেম ইনভলভ চিলেকশ্যন অফ গুডছ ইন ছাৰ্ভিচ টু বি প্ৰডিউচ এণ্ড দ্য কোৱান্টিটি টু বি প্ৰডিউচ অফ ইচ চিলেক্টেড কমোডিটি। The reason to is every economy has limited resource, thus they cannot produce all types of goods. Okay. In this case, when the population increase, then demand and the purchasing powers of the people is also increased. When purchasing power of the people increases, but on the other hand, the resources are scarcity. As a result, these types of problems are occur. Next to হৈছে কেনে ধৰণৰ দ্ৰব্য সামগ্ৰী তেওঁলোকে উৎপাদন কৰিব। How to produce, এইখিনি ক্ষেত্ৰত কিন্তু ইয়াত আমাৰ উৎপাদন পদ্ধতিৰ কথা আহিছে। আমি উৎপাদন পদ্ধতি মানে কেনেধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰিম, কেনেধৰণৰ দ্ৰব্য সামগ্ৰী। এতিয়া সাধাৰণতে আমাৰ দুটা পদ্ধতিত আছে, এটা হৈছে শ্ৰম ভিত্তিক পদ্ধতি আৰু আনটো হৈছে মানে কেপিটেল ভিত্তিক পদ্ধতি। এতিয়া কি হয়, যোনটো শ্ৰম ভিত্তিত, যোনটো লেবাৰ ইণ্টেনচিভ টেকনিক্স হয়, টি মেইনছ টেকনিক, লেবাৰ ইণ্টেনচিভ টেকনিক্সত কি হয়, লেবাৰ আৰু কেপিটেল দুইটাই আমি ইউজ কৰোঁ, শ্ৰম আৰু মূলধন দুইটাই ইউজ কৰোঁ, কিন্তু ইয়াত কি হয় শ্ৰমৰ পৰিমাণটো বেছি থাকে। অৰ্থাৎ শ্ৰম ভিত্তিক উদ্যোগ যোনবিলাক আমাৰ হস্তশিল্প বা তেনেকুৱা ধৰণৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীবিলাকৰ কথা আমি ক'ব পাৰোঁ, সেইবিলাক শ্ৰম ভিত্তিক উদ্যোগ হয়, অৰ্থাৎ লেবাৰৰ পৰিমাণটো এইবিলাকত বেছি থাকে। নেক্সটটো হৈছে কেপিটেল ইণ্টেনচিভ টেকনিক, অৰ্থাৎ মূলধন ভিত্তিক উদ্যোগ। এতিয়া আমি যেতিয়া দ্ৰব্য সামগ্ৰীবিলাক উৎপাদন কৰিম, আমি
কোনবিলাক উৎপাদন পদ্ধতি আমাৰ কোনবিলাক উৎপাদন পদ্ধতি আমি প্ৰয়োগ কৰিম আমি শ্ৰম ভিত্তিক পদ্ধতি প্ৰয়োগ কৰিম নে মূলধন ভিত্তিক প্ৰয়োগ কৰিম এনেকুৱা কিছুমান সমস্যা বা আমাৰ প্ৰচণ্ডতাৰ কথা আমাৰ সন্মুখত থিয় দিয়েহি Meaning to is this problem refers to the selection of techniques to be used for the production of goods and service. Okay? Because we always choose those techniques of production who gives minimum per unit of cost. If the cost price and the production cost is low and minimum, then their profit is also maximum. যেতিয়া দ্ৰব্য আৰু সামগ্ৰীবিলাকৰ দৰ মানে উৎপাদনী ব্যয় আমি যেতিয়া সেই দ্ৰব্য বা সামগ্ৰীটো উৎপাদন কৰিবলৈ যিমানেই আমাৰ ব্যয়টো কমি যাব যিমানেই সেই দ্ৰব্য সামগ্ৰীটোৰ ব্যয় কমি যাব সিমানেই সেই দ্ৰব্য সামগ্ৰীটোৰ পৰা আমাৰ লাভ বেছি আহৰণ কৰিম When production cost minimum then profit are maximum যেতিয়া প্ৰডাকশন কষ্টটো একেবাৰে মিনিমাম হৈ যাব তেতিয়া কিন্তু আমাৰ প্ৰফিট লেভেলটো ইনক্ৰিজ হৈ যাব গতিকে এজন যদি ইন্ডাষ্ট্ৰিয়েলিষ্ট হিচাপে যদি ভাবো বা এজন ব্যৱসায়ী হিচাপে যদি ভাবা যায় তেতিয়া হলে ব্যৱসায়ীজনে সদায় এনেকুৱা এটা পদ্ধতি তেওঁ নিৰ্বাচন কৰিব যোনটো পদ্ধতিত তেওঁ একেবাৰে কম খৰচতে দ্ৰব্য সামগ্ৰীটো উৎপাদন কৰিব পাৰে গতিকে এই দুইটা পদ্ধতিৰ ভিতৰত তেতিয়া তেওঁ কোনটো পদ্ধতি বাছিব তেওঁ নিজে চয়েস কৰিব তেওঁ শ্ৰম ভিত্তিটোত বেছি খৰচ কম হ'ব নে মূলধন ভিত্তিত বেছি খৰচ কম হ'ব এই কথাটো যোনে দ্ৰব্য সামগ্ৰীটো উৎপাদন কৰিব সেই উৎপাদন কৰা ব্যক্তিজনে তেওঁ হেতু নিজে নিৰ্বাচন কৰি ল'ব এটোৱে হৈছে কেনে ধৰণে দ্ৰব্য উৎপাদন কৰিব এটো হৈছে আমাৰ দ্বিতীয় সমস্যা তৃতীয় সমস্যাটো হৈছে কাৰ বাবে উৎপাদন কৰিব for whom to produce যোনবিলাক দ্ৰব্য সামগ্ৰী তেওঁলোকে উৎপাদন কৰিব ইয়াত মই পাৰ্সোনাল ডিস্ট্ৰিবিউশন এণ্ড ফাংচনাল ডিস্ট্ৰিবিউশন দুটা ভাগত ভাগ কৰিছো যোনবিলাক মানে আমাৰ ব্যক্তিগত বিতৰণ বিলাক হয় আৰু যোনবিলাক বিভিন্ন ধৰণৰ কাৰ্যত জড়িত হৈ থাকে সেই তাৰ বিতৰণখিনি কথা মই ভাগ কৰা দিয়া হৈছে এতিয়া কথাটো হৈছে যে এই বস্তুখিনি আমি কাৰ কাৰণে উৎপাদন কৰিব লাগিব কাৰ কাৰণে উৎপাদন কৰিব লাগিব এখনেই কোৱা হৈছে যে এখন সমাজত বিভিন্ন প্ৰকাৰৰ মানুহ থাকে সেই বিভিন্ন মানুহবিলাকে তেওঁলোকৰ ৰাষ্ট্ৰীয় আয়খিনি তেওঁলোকৰ মাজত কেনেকৈ বিতৰণ কৰিব পৰা যাব সেই বিতৰণ কৰা যাব বা তেওঁলোকৰ বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰীবিলাক তেওঁলোকৰ হাতত কেনেকৈ বিতৰণ হ'ব কাৰণ সকলোবিলাক মানুহটো সমান একে নহয় কিছুমান মধ্যবিত্ত শ্ৰেণী আছে কিছুমান দৰিদ্ৰ আছে কিছুমান ধনী মানুহ আছে এই তিনিটা শ্ৰেণীৰ মানুহ আছে সেই তিনিটা শ্ৰেণীৰ মানুহৰ কাৰণে আমি যদি সেম লেভেলৰ কমোডিটি প্ৰডিউস কৰো একে পৰিমাণৰ বস্তু উৎপাদন কৰো তেতিয়া হলে সকলোৱে সেই দ্ৰব্য সামগ্ৰীবিলাক পাৰচেজ কৰিব নোৱাৰিব গতিকে আমি দ্ৰব্য সামগ্ৰীবিলাক কি হয় বেলেগ বেলেগ ধৰণে উৎপাদন কৰিব লাগিব যাতে সমাজখনত থকা প্ৰত্যেকজন ব্যক্তিয়ে সেই দ্ৰব্য সামগ্ৰীবিলাক উপভোগ কৰিব পাৰে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এজন মানে ব্যৱসায়ী হওক বা এজন মানে এখন প্ৰতিষ্ঠানেই হওক যেতিয়া দ্ৰব্য সামগ্ৰীবিলাক উৎপাদন কৰিবলৈ যায় তেতিয়া তেওঁ এইখিনি কথা কিছুমান মন দিব লাগে মিনিংটো হৈছে This problem select to the distribution of the produced goods and service among the individual within the economy. Economy খনত যিমানখিনি মানুহ জড়িত হৈ থাকে আমি জানো যে সকলোবিলাক মানুহ সমান ইকোনমিক্যালি তেওঁলোকে সমানে ফৰৱাৰ্ড নহয় বা সকলোবিলাক বেকৱাৰ্ডো নহয় হয়নে গতে কিছুমান মানুহ ধনী থাকিব পাৰে কিছুমান মিডল ক্লাছ থাকিব পাৰে কিছুমান পুৱাৰ থাকিব পাৰে গতে সেই প্ৰত্যেকজন মানুহৰ তেওঁলোকৰ ইকোনমিক স্টেটাস চাই পেলাই তেওঁলোকে নিজৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰে তেওঁলোকৰ নিজৰ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰি থাকে গতে সেই মেইনটেইন কৰিবলৈ যাওঁতে তেওঁলোকৰ যিমানখিনি তেওঁলোকে পাৰচেজ কৰিবলগীয়া দ্ৰব্য সামগ্ৰী থাকে সেই দ্ৰব্য সামগ্ৰীবিলাকৰ কোৱালিটিবিলাক বেলেগ বেলেগ হয় সেইকাৰণে যেতিয়া দ্ৰব্য বা সামগ্ৰীবিলাক উৎপাদন কৰা হয় সেই দ্ৰব্য সামগ্ৰীবিলাক উৎপাদন কৰোঁতে সেই কথাখিনি আমি লক্ষ্য কৰিবলগীয়া হয় the reason to হৈছে no society can satisfy all wants of the people এটো কথা হসা মানে এখন সোসাইটিয়ে সকলোবিলাক মানুহৰ যোনবিলাক অভাৱ থাকে সেই অভাৱবিলাক কেতিয়াও সম্পূৰ্ণৰূপে স্যাটিসফাই কৰিব নোৱাৰে does a problem of choice arises সেইখিনি সময়তে আমাৰ চয়েসৰ কথাটো আহিছে পছন্দৰ কথাটো আহিছে choice arises and goods are produced for those people
who have the paying capacity আৰু সেই কাৰণে যোনবিলাক দ্ৰব্য সামগ্ৰীবিলাক উৎপাদন এনেধৰণে কৰা হয় যে সেই মানুহবিলাকৰ পেইং কেপাচিটিটো থাকে তেওঁলোকৰ দ্ৰব্যটোৰ বিনিময়ত তেওঁলোকে মূল্য প্ৰদান কৰিব পৰা কেপাচিটি থাকে কাৰণ কেপাচিটিৰ ওপৰত বেছ কৰি পেলাই একচুৱেলি দ্ৰব্যটো নিৰ্ভৰ মানে আমি কি হয় উৎপাদন কৰা হয় কাৰণ প্ৰত্যেকজন মানুহে যেহেতু তেওঁলোকৰ উৎপাদন ক্ষমতা বেলেগ বেলেগ হয় তেওঁলোকৰ পেইং কেপাচিটি প্ৰত্যেকজন মানুহৰ বেলেগ গতিকে প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ বেলেগ ধৰণে সেইকাৰণে বস্তু উৎপাদন কৰা হয় বিভিন্ন ধৰণৰ মানুহ থাকিব সেই সকলো মানুহৰ বাবে তেওঁলোকে বস্তুবিলাক বেলেগ বেলেগ ধৰণে বনাব পাৰিব যাতে সমাজৰ যোনটো সম্পদ বিতৰণৰ যোনটো বৈষম্যতা সেই বৈষম্যতাৰ বাবে চৰকাৰীভাৱে বিভিন্ন ধৰণৰ অৰ্থনৈতিক উপায় কিছুমান অৱলম্বন কৰা হয় এতিয়া এইখিনি কথা ক'বলৈ যাওঁতে আৰু এটা কথা ক'ব লাগিব যে যেতিয়া আমাৰ এই অলপ আগতে যি ক'লোঁ বৈষম্যতা হ্ৰাসকৰণৰ কাৰণে কিন্তু এইটো ষ্টেজত চৰকাৰৰ যোনটো ভূমিকা এই ষ্টেজত কিন্তু চৰকাৰী ভূমিকা আছে যেনেকৈ আমি ক'ব পাৰোঁ যে পাব্লিক ডিষ্ট্ৰিবিউশ্যন যোনবিলাক ছিষ্টেম হয় সেইখিনি ইয়াত আমি পঢ়িম আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত এই কনচেপ্টটো আৰু মই অকল এইটো টপিকৰ ওপৰত আৰু বেছি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম মূলতঃ অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা বুলি ক'লে আমি এই তিনিটা সমস্যাৰ বিষয়ে আমি ইয়াত আজি আমি আলোচনা কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব ইয়াত মই কেৱল আপোনালোকক হাই ছেকেণ্ডেৰী লেভেলতহে কথাখিনি আলোচনা কৰি আহিছোঁ যদি আমি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী লেভেলত চাওঁ তেতিয়া ইয়াতকৈ আৰু বেছি বিতংভাৱে আমি আলোচনা কৰিব লাগিব হাই ছেকেণ্ডেৰী লেভেলত যিহেতু এইটো কুৱেশ্যন 4 বা 5 মাৰ্কছতকৈ বেছি নাহে সেইকাৰণে 4-5 মাৰ্কছৰ কাৰণে ইমানখিনি ছাফিচিয়েণ্ট হয় আৰু সেইকাৰণে মই সিমানটো লেভেলতে দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ